ফ্ৰেণ্ডছ, আজি মই আপোনাক এখন কিতাপৰ এটি সুন্দৰ ডিজাইন কৰি দেখুৱাম। এখন কিতাপৰ কভাৰ হয়, ঠিক আছে। তো কিতাপৰ কভাৰ পেজ বুলি ক'লে আমি সকলোৱে বুজি পাওঁ। কভাৰ পেজটো হৈছে কিতাপখনৰ একেবাৰে যিটো কভাৰ হয়, মানে সন্মুখতে আপুনি কিতাপখন লৈয়ে যিটো দেখা পায় কভাৰ পেজ, সেই কভাৰ পেজটো এইটো, ঠিক আছে। তো এইটো কেনেকৈ ডিজাইন কৰিব পাৰি সেই বিষয়ে আজি আলোচনাও কৰিম আৰু আপোনাক মই ডিজাইন কৰিও দেখুৱাম কেনেকৈ ডিজাইন কৰিব পাৰি। সো ফ্ৰেণ্ডছ, কভাৰ এটা ডিজাইন কৰাৰ আগতে আপুনি কেইটামান কথা জানি ল'ব লাগিব। প্ৰথম কথাটো হৈছে আপুনি কিতাপখন যে ডিজাইন কৰিব, কিতাপৰ কভাৰটো যে ডিজাইন কৰিব, সেই কভাৰটো কি সাইজৰ হ'ব, মানে কিতাপখন কি সাইজৰ হ'ব, ঠিক আছে। তাৰ আগতে আপুনি সাইজবিলাক জানিব লাগিব আৰু কিতাপৰ সাইজ বা কেনেকুৱা ধৰণৰ কিতাপ আছে সেইবিলাকৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' আপোনালোকৰ আগত বনাই থৈ দিছোঁ। তো ডেছক্ৰিপশ্যনত মই সেই লিংকটো দি থৈ দিম, সেইটো ভিডিঅ'ৰ আপোনালোকে গৈ তাত চাই ল'ব পাৰিব। এইটো ভিডিঅ'ত মই আৰু কিতাপৰ আপোনাৰ জোখ-মাখ বা ধৰক কোনখন কিতাপক কি সাইজৰ কিতাপ বুলি কোৱা যায় সেই বিষয়ে বহুত বেছিকৈ নকওঁ। আপুনি আগৰ ভিডিঅ'টো চালে গম পাব কিতাপ কেনেকৈ বনোৱা হয় বুলি টাইটেল দি কিনে মই এটা ভিডিঅ' বনাই থৈছোঁ। সেইটো চালে আপুনি গোটেই সাইজবিলাকৰ কথা গম পাব, ঠিক আছে। তো আজি মই যিটো কভাৰ ডিজাইন কৰি আপোনাক দেখুৱাম, এইটো কভাৰ হৈছে আপোনাৰ কিতাপখনৰ সাইজটোৰ কথা কৈছোঁ মই। এইটো সাইজৰ কিতাপখনক কোৱা যায় 1/8 ডিমাই বা 1/16 ডাবল ডিমাই বুলিও কোৱা যায়, ঠিক আছে। আৰু এই কভাৰটো হৈছে পাৰফেক্ট বাউণ্ডিং কিতাপ এখনৰ কভাৰ, ঠিক আছে। 1/8 ডিমাই সাইজৰ কিতাপ এখন হয় আপোনাৰ পাৰফেক্ট বাইণ্ডিঙো হ'ব পাৰে, নহ'লে আপোনাৰ হাৰ্ড বাউণ্ডো হ'ব পাৰে, মানে পকা বন্ধা যিবিলাক কিতাপ হয়, ঠিক আছে, সেইখনো হ'ব পাৰে, নহ'লে আপোনাৰ চেণ্টাৰ পিন হ'ব পাৰে, মানে কম পেজৰ কিতাপবিলাক চেণ্টাৰ পিন বনোৱা যায়, ঠিক আছে। আপোনাৰ ধৰক 100, 150, 200 ইমান মানলৈকে পাৰফেক্ট বাইণ্ডিং বনোৱা যায় আৰু তাতকৈ যদি ডাঙৰ হয় সেইখন হাৰ্ড বাউণ্ড বনোৱা যায়। তাৰপিছত আপুনি নেক্সট কথাটো চাব লাগিব, কিতাপখনৰ নামটো কি। সাপোজ এই কিতাপখনৰ নামটো দিয়া আছে আপোনাৰ ল'ৰালি। ৰাইটাৰে মোক কিতাপখনৰ নামটোহে দিছে অকল, ঠিক আছে, নামটো দিছে আৰু কিতাপখনৰ ভিতৰত থকা কাহিনীখিনিৰ অলপ মোক শুনাইছে, ঠিক আছে। সাপোজ এই কিতাপখনত কাহিনী লিখা আছে, যিহেতু ল'ৰালি নাম দিছে কিতাপখনৰ ভিতৰত, এনেকুৱা ধৰণৰ কথা লিখা আছে যে এটা ধৰক সৰু বাচ্চা এটা ল'ৰালি কালত তেওঁ পঢ়িব লাগে, কিন্তু তেওঁ ধৰক দুখীয়া ঘৰৰ ল'ৰা বা ঘৰত কোনো নাই, অনাথ ল'ৰা, তেনেকুৱা ধৰণৰ ল'ৰা এটাই বা তেনেকুৱা ধৰণৰ ছোৱালী এজনীয়ে কি কাম কৰিব লগা হ'ব পাৰে শৈশৱতে, তো সেইখিনি এটা খুব দুখৰ ছবি। তো সেই বস্তুটো আপুনি ফুটাই উঠাব লাগিব কভাৰটোতে, মানে কিতাপখনৰ ভিতৰখন নাচালেও কভাৰটোত যাতে সেই বস্তুখিনি ফুটি উঠে। আপুনি কভাৰ ডিজাইন কৰোঁতে সাইজটো আপুনি জানিবই লাগিব, তাৰোপৰি কিতাপখনৰ ভিতৰত কি আছে, কি লিখিছে আৰু লিখকে কি বুজাব বিচাৰিছে, সেই গোটেইখিনি বস্তু যাতে এজন কিতাপ পঢ়া মানুহে হাতত কিতাপখন লৈয়ে গম পায়, মানে অনুমান এটা কৰিব পাৰে যে কিতাপখনৰ ভিতৰত কি আছে। তেনেকুৱা এটা থিম আপুনি মনতে কল্পনা কৰিব পাৰিব লাগিব। মানে যেনেকৈ ধৰক আপুনি আৰ্ট কৰে কেনভাছত, ঠিক তেনেকৈ আপুনি আৰ্ট কৰাৰ আগতেতো ভাবি লয় আপুনি যে আপুনি এটা নেচাৰেল চিন, এটা প্ৰাকৃতিক দৃশ্য আঁকিব, ঠিক আছে। ঠিক তেনেদৰে আপুনি কি কৰিব লাগিব, ইয়াতো আপুনি ডিজাইনটো কৰাৰ আগতে ভিতৰৰ আপোনাৰ টপিকটো চাই, কিতাপখনৰ ভিতৰত যিটো টপিকত কিতাপখন লিখিছে সেইটোৰ ওপৰত আপুনি ভাবি, মানে মনতে কল্পনা কৰি কভাৰটো ডিজাইন কৰিব লাগিব আৰু সেই বস্তুটো কভাৰটোত ফুটি উঠিব লাগিব বা দেখিবলৈ ভাল লগা হ'ব। তাৰ পিছত আপুনি নেক্সট জানিবলগীয়া কথাটো হৈছে এই কিতাপখনৰ জোখ-মাখটো মই আপোনাক নতুন ফাইল এটা লৈ যেতিয়া ডিজাইনটো আৰম্ভ কৰিম মই তেতিয়া আপোনাক দেখুৱাম জোখটো আপুনি কেনেকৈ ল'ব লাগিব, কিমান সাইজ ল'ব লাগিব, ঠিক আছে। তাৰ পিছতে আপুনি নেক্সট কথাটো জানিব লাগিব, মাজত এইখিনি যিখিনি ঠাইত কিতাপখন য'ত ফল্ডিং হয়, য'ত ভাঁজ দিয়া যায়, সেই ভাঁজৰ এই গদিটোত স্পাইন বুলি কওঁ এইখিনি আমি, ঠিক আছে। এই স্পাইনটো আপোনাৰ এইখিনিৰ পৰা এইখিনিলৈকে কিমানটো ঠাই আপুনি ল'ব লাগিব, ঠিক আছে।
মানে এই ঠাইখিনি নিৰ্ভৰ কৰিব আপোনাৰ কিতাপখনত কিমান পেজ আছে এই আখৰবিলাক ডাঙৰ কৰি লিখি দিয়ে তেতিয়া হয়তো কিতাপখন যেতিয়া আপুনি ভাঁজ দিব এই গদিটোত এই আখৰবিলাক এইফালেও গুচি যাব পাৰে সেইফালেও গুচি যাব পাৰে যেহেতু আমি এতিয়া সম্পূৰ্ণ কভাৰটো ডিজাইন কৰি আছো গতিকে এই বস্তুটো আপুনি লক্ষ্য ৰাখিব লাগিব যে কিতাপখনৰ পেজ কিমান আৰু সিমানটো পেজত কিতাপখনত কিমান ইঞ্চেছ বা সেন্টিমিটাৰ আপুনি মাজত স্পাইন ৰাখিব লাগিব এই গদিটোৰ স্পাইনটো আপুনি ৰাখিব লাগিব যাতে কিতাপখন ভাঁজ দিয়াৰ পিছতো এই গদিটোত নামটো দেখা যায় এই আখৰখিনি যাতে দেখা যায় এইটো বস্তু আপুনি লক্ষ্য ৰাখিব লাগিব তাৰ পিছত আৰু বিশেষ কথা তেনেকুৱা নাই টেকনিক্যাল কথা এতিয়া মই আপোনাক কভাৰটো প্ৰথমৰ পৰা ডিজাইন কৰি দেখুৱাই আছো এইখিনি মই কাটি দিও প্ৰথমৰ পৰা ডিজাইন কৰি দেখুৱাই আছো আৰু মই এফালৰ পৰা আপোনাক কৈ যাম কেনেকৈ কি কৰিব লাগে ঠিক আছে তো ফ্ৰেণ্ডছ আহক ভিডিওটো আৰম্ভ কৰো এতিয়া চাওক মই যেটো কভাৰটো ডিজাইন কৰিম তাত মই এই তিনিটা এলিমেন্ট ইউজ কৰিম মানে এই ফটোটো মই ইউজ কৰিম তাৰ পিছত এই ফটোটো মই ইউজ কৰিম আৰু এই ওয়ালখনৰ ইমেজটো মই ইউজ কৰিম এইকেইটা আপুনি গুগলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে তাৰ উপৰি মই ইয়াত ইউজ কৰিম কি মই ইলাস্ট্ৰেটৰত অলৰেডি লিখি থৈছো নামটো কিতাপখনৰ নামটো মই অলৰেডি ইলাস্ট্ৰেটৰত লিখি থৈছো এনে ধৰণে ঠিক আছে এইটো নাম এনেকৈ মই লিখি থৈছো ইলাস্ট্ৰেটৰত কেনেকৈ এনেকৈ আখৰ লিখিব পাৰি সেই বস্তুটো মই আপোনাক নেক্সট লেসন বিলাকত শিকাম গতিকে আজি এইটো মই নিশিকাও মই অলৰেডি লিখি থৈ দিছো যাতে আপোনাৰ দেৰি নহয় এই ভিডিওটো যাতে দীঘল নহয় হেতু কাৰণে মই অলৰেডি লিখি থৈ দিছো এতিয়া মই আপোনাক ডিজাইনটো কৰি দেখুৱাম কভাৰটো ঠিক আছে তো আজি মই এইখিনি বস্তু ব্যৱহাৰ কৰি আপোনাক কভাৰটো ডিজাইন কৰি দেখুৱাম তো এইটো হল মোৰ আখৰখিনি নেক্সট এই তিনিটা হল মোৰ ইমেজ ঠিক আছে আৰু এই গোটেইখিনি বস্তু লগ লগাই মই এনেকুৱা এটা কভাৰ ডিজাইন কৰি আপোনাক দেখুৱাই আছো মই ফাইল এটা লৈ লৈছো এই ফাইলটো আপুনি জোখটো যদি চাব বিচাৰে মই আপোনাক দেখাই আছো এইটো চাওক কিমান কিমান ইঞ্চেছতে লৈ লৈছো বাৰু মই কেনভাছ সাইজত মই আপোনাক দেখুৱাই দিছো আপোনাৰ বহলটো আছে 11 ইঞ্চি আৰু দীঘলটো আছে আপোনাৰ 8.5 মানে থিয়কৈ এটো আছে আৰু পঠালিকে এটো আছে ঠিক আছে তাৰ উপৰি আপুনি কভাৰটো ডিজাইন কৰোতে আৰু এটা কথা মন ৰাখিব লাগিব সেইটো হৈছে আপোনাৰ যেতিয়া আপোনাৰ প্ৰিন্টিংত কিছুমান বস্তু যায় মানে ধৰক কিতাপৰ কভাৰে হওক বা ফ্লেক্স বেনাৰ যিকোনো বস্তু প্ৰিন্টিংত যেতিয়া যায় তেতিয়া আপুনি সেই ফাইলটো CMYK মোডত কৰি ল'ব লাগে ঠিক আছে ফাইলটো নতুনকৈ ক্ৰিয়েট কৰোঁতেও কৰিব পাৰে নহলে ইমেজত গৈ মোডত গৈ আপুনি এতিয়া আপোনাৰ RGB কৰা আছে মই এতিয়া আপোনাক যেটো এনে ডিজাইনটো কৰি দেখুৱাই আছো সেই কাৰণে আপোনাক মই RGB তে দেখুৱাম আপুনি কালাৰ বিলাক চাই ভাল পাব যদি হে আপুনি এটো প্ৰিন্টৰ কাৰণে ইউজ কৰিব প্ৰিন্টৰ কাৰণে ডিজাইন কৰিব তেতিয়া আপুনি CMYK কালাৰটো সিলেক্ট কৰিব লাগিব ঠিক আছে তেতিয়া হেতু প্ৰিন্টিংত ভাল আহিব তো এইখিনিলৈকে ক্লিয়াৰ এটো মই নতুন ফাইল ললো ঠিক আছে আপোনাক মই জোখটো দেখুৱালো কিমানটো জোখ লব লাগিব এতিয়া নেক্সট আহো আপুনি কি কৰিব লাগিব ইয়াতে এনেকে গাইডলাইন টানি লব লাগিব মই অলৰেডি গাইডলাইন টানি থৈ দিছো এই গাইডলাইনটো দিয়াৰ কাৰণ এটোৱে যে চাওক ইয়াৰ পৰা বাহিৰত মই কোনো ধৰণৰ টেক্সট যাব নিদিও মানে আখৰ যদি কিবা লিখো মই ইয়াৰ ভিতৰত ইয়াৰ বাহিৰত মই যাব নিদিও এইফালেও ইমানখিনি ঠাই মই এৰি লৈছো এইফালেও ইমানখিনি ঠাই মাৰ্জিন মই দি লৈছো ঠিক আছে আৰু ইয়াতে চাওক ইয়াতে একেবাৰে পেজটোৰ হোম মাজত গোটেই পেজটোৰ হোম মাজত কভাৰ পেজটোৰ একেবাৰে হোম মাজত যত আমাৰ কিতাপখন ফল্ডিং হ'ব তাত মই এডাল গাইডলাইন দি লৈছো ঠিক আছে এতিয়া আমাৰ এই গাইডলাইনটোৰ পৰা লেফট সাইডৰ খিনি হ'ব আপোনাৰ কিতাপৰ ব্যাক সাইড আৰু গাইডলাইনটাৰ পৰা ৰাইট সাইডৰ খিনি হ'ব আপোনাৰ কিতাপৰ ফ্ৰন্ট সাইড এটো হৈছে আপোনাৰ ফ্ৰন্ট সাইড সন্মুখৰ ভাগটো এটো আৰু আপুনি এটা কাম কৰিব লাগিব এই সন্মুখৰ ভাগটো যেতিয়া আপুনি ডিজাইন কৰিব তেতিয়া আপুনি যাতে সকলো বিলাক আপোনাৰ বস্তু সেন্টাৰত পৰে মিডলত পৰে তাৰ বাবে আপুনি ইয়াটো এডাল মই এনেকৈ লৈ লওঁ আপুনি নললেও কথা নাই বাৰু মই যাতে
এলাইনমেণ্টত যাতে ইফাল ইফাল নহয়, কাৰণ ডিজাইনত আপুনি যেতিয়া এলাইনমেণ্টবিলাক আপোনাৰ ঠিক নহয় তেতিয়া ডিজাইনটো দেখিবলৈ বৰ বেয়া হয়। গতিকে জোখ-মাখ এলাইনমেণ্ট এই বস্তুটো আপুনি সদায় লক্ষ্য ৰাখিব, ঠিক আছে। তো এই ইয়াৰ পৰা এইখিনি ঠাইলৈ চেণ্টাৰ পইণ্ট যিটো হয় সেইখিনিত মই এডাল এডাল টানি লৈছোঁ, গাইডলাইন এডাল দি লৈছোঁ। এইখিনিলৈকে বুজি পালে? ছাইডৰ গাইডলাইন কেইডাল মই দি লৈছোঁ, চেণ্টাৰৰ গাইডলাইনডাল দি ল'লোঁ, আৰু প্ৰথমৰ পেজটোৰ মানে যিটো সন্মুখৰ পেজ হ'ব সেই পেজটোৰ আপোনাৰ মাজতে এডাল গাইডলাইন দি লৈছোঁ। এতিয়া মই কি কৰিম, এইটো টুল ল'ম, লৈ এনেকৈ চিলেক্ট কৰি ল'লোঁ, শিফ্ট কণ্ট্ৰল এন টিপিলোঁ, নিউ লেয়াৰ কৰিলোঁ। এতিয়া মই ইয়াতে কিবা এটা কালাৰ ফিল কৰিলোঁ, ঠিক আছে। কণ্ট্ৰল ডি মাৰিলোঁ, ডি চিলেক্ট কৰি দিলোঁ, এইটো এটা লেয়াৰ হ'ল, ঠিক আছে। আৰু ইয়াক মই এতিয়া চেণ্টাৰত ৰাখিম। চেণ্টাৰত ৰাখিবৰ কাৰণে আপুনি কণ্ট্ৰল এ টিপি এইটো চেণ্টাৰ এলাইনমেণ্ট, ই নিজে নিজে চেণ্টাৰত আহি যাব। তাৰপিছত কণ্ট্ৰল ডি মাৰি ডি চিলেক্ট কৰি দিব, ঠিক আছে। তো এইডাল যে মই দি ল'লোঁ মানে এইটো স্পাইন আমাৰ। ছাপ'জ কিতাপখনৰ 200 পেজ হ'ব, 200 পেজত মই ভাবোঁ যে ইমানখিনি ঠাইত 200 পেজ হৈ যাব। এইটো হৈছে আপোনাৰ স্পাইন। ইয়াত মই কালাৰ চালাৰবিলাক পিছতো চেঞ্জ কৰিম। তাৰপিছত এতিয়া মোক লাগে কি, এইটো ইমেজ লাগে। এই ইমেজটো মই ড্ৰেগ এণ্ড ড্ৰপ কৰিলোঁ, ইয়াতে ফটোশ্বপত খুলি ল'লোঁ। এতিয়া মই ইয়াক আপোনাৰ মুভ কৰি ইয়াতে আনি এৰি দিলোঁ, ঠিক আছে। ইয়াক মই কিমানখিনি ডাঙৰ লাগে সেই হিচাপত মই ডাঙৰ সৰুটো কৰি ল'লোঁ। চেণ্ড টু বেক কৰি দিলোঁ। ইয়াক মই এইখিনিত ৰাখিলোঁ আৰু অকণমান ডাঙৰ কৰিলোঁ। ইমানটো ডাঙৰ কৰিলোঁ। আৰু মোক এইখিনি নালাগে, গতিকে মই এইখিনি কাটি দিলোঁ, ডিলিট কৰি দিলোঁ, ঠিক আছে। এতিয়া মোৰ ইমেজখন আহিল, যিখন ইমেজ মেইন কিতাপখনৰ যিটো মেইন থিম, যাক লৈ কিতাপখন লিখা হৈছে, ঠিক তেনেকুৱা এটা মই কেৰেক্টাৰ ইয়াতে আনি সোমোৱালোঁ। এতিয়া মই কি কৰিম, ইয়াত এই ৱালখনৰ যে ইমেজটো লৈছিলোঁ মই, এইটো মই তাত নিম। এইটো আনিলোঁ, লৈ ইয়াতে ড্ৰেগ এণ্ড ড্ৰপ কৰিলোঁ। ডাঙৰ কৰি ল'লোঁ মোক যিখিনি লাগে। ঠিক আছে, ইয়াকো মই ইয়াতে বহুৱাই দিলোঁ। এতিয়া আপুনি ভাবিব পাৰে যে কিয়নো ফটোখনৰ ওপৰতে এইখন দি দিলোঁ। এতিয়া চাওক, আপোনাৰ নিজৰ আৰ্টৰ ওপৰত কথা, আপুনি কেনেকৈ মানে ডিজাইনটো কৰিব বিচাৰে। তো মই এফালৰ পৰা বনাই যাওঁ, আপুনি জাষ্ট চাই যাব। এতিয়া মই ইৰেজাৰ টুল লৈছোঁ। বিভিন্নজনে আপোনাৰ বিভিন্ন ধৰণে বনায়। তো মই এনেকৈ বনাওঁ, একেবাৰে চিম্পল টাইপত বনাওঁ, আৰু বেলেগ কভাৰ বনালে বেলেগ ষ্টাইলতো বনাওঁ। এইটো কভাৰত মই একেবাৰে সহজকৈ বনাওঁ, আপোনাক সহজকৈ দেখুৱাই দিছোঁ। ইৰেজাৰ টুল লৈ মই এইখিনি অলপ ইৰেজ কৰি দিলোঁ। এইখিনি মই ধুনীয়াকৈ ইৰেজ কৰি দিলোঁ, ঠিক আছে। এতিয়া মই কি কৰিম, এতিয়া মই এই ৱালখনৰ ইমেজটো কিছু পৰিমাণে ব্লাৰ কৰিম। এইটো দিলোঁ। এইটো
ইমানখিনিলৈকে মই ব্লাৰ কৰি ললোঁ চাই লওঁ পিছত আৰু হয়তো লাগিবও পাৰে ঠিক আছে তো এতিয়া চাওক আপোনাৰ ৱালখনৰ কালাৰৰ লগত আপোনাৰ ইমেজৰ কালাৰটো মিলা নাই ঠিক আছে তো এতিয়া মই কি কৰিম ইমেজটোৰ কালাৰটো অলপ মই চাম চেঞ্জ কৰিবলৈ যাতে এইটো কালাৰ আৰু ইমেজটোৰ কালাৰটো অলপ মিলে ঠিক আছে তাৰ কাৰণে মই কন্ট্ৰোল ইউ প্ৰেছ কৰিছোঁ কন্ট্ৰোল ইউ প্ৰেছ কৰি এইকেইটা ইফাল কৰিলে আপুনি কালাৰটো গম পাই যাব কোনটো তাৰ লগত এডজাস্ট হয় মেটচ কৰে এটো আপুনি গম পাই যাব ঠিক আছে অলপ মিলিছে কালাৰটো এতিয়া এই ৱালৰ ডিজাইন থকা ইমেজটো এইখিনি যে মই মচি দিছিলোঁ দিয়াৰ কাৰণে এইটো অলপ তলৰ ইমেজটো অলপ এইখিনি দেখা গৈছে ইয়াকো মই অলপ ব্ৰাছ টুলটো লৈ এইটো সৰু কৰি ললোঁ অকমান ইয়াকো অকমান মই মচি দিওঁ অকমান এনেকে মচি দিছোঁ যাতে বেয়া দেখা নাযায় ঠিক আছে ইমানলৈকে বুজি পালে এতিয়া অলপ ব্যাকগ্ৰাউণ্ডটো মই অকমান ডাৰ্ক কৰি দিব লাগিব ইমান মানত ৰাখি দিলোঁ মই এই ইমেজটোৰ অলপ মই ব্ৰাইটনেছ কন্ট্ৰাষ্টটো অকমান মিলাই দিছোঁ ঠিক আছে এটো চাই লওঁ অকমান মই ওকে এইখিনিলৈকে হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰত আৰু এটা লেয়াৰ দিম ঠিক আছে তাৰ কাৰণে মই এইখিনি সিলেক্ট কৰি লওঁ গোটেই ঠাইখিনি শিফট কন্ট্ৰোল এন টিপিলো এন্টাৰ মাৰিলো এটা কালাৰ দি দিলো আৰু হেতু ফ্ৰন্টত লৈ আহিলো আৰু তাৰ মই পাৰ্সেন্টেজটো কমাই দিলো এই পাৰ্সেন্টেজটো কেনেকৈ কম বেছি কৰিব পাৰি ৰাইট সাইডে থকা আপোনাৰ কিবোৰ্ডখনত চাব নাম্বাৰছখিনি আছে তাত 1 2 3 4 এনেকৈ টিপি থাকিলে আপোনাৰ পাৰ্সেন্টেজটো কমি থাকে মই সচৰাচৰ বেছিভাগ শৰ্টকাটে ইউজ কৰি থাকো গতিকে মই কি শৰ্টকাট ইউজ কৰিছো আপোনাক কৈ যাম তো ইমানটো ৰাখি মই ইয়াৰ কালাৰটো চেঞ্জ কৰিম অলপ ঠিক আছে প্ৰথমৰ ভাগটো এইখিনি হৈ গ'ল তলৰ যেটো লেয়াৰ আছে হেতুৰ কালাৰটো অকমান চাব লাগিব ওকে
এইখিনিলৈকে হৈ গ'ল মোৰ। এতিয়া মই কি কৰিম, ইয়াতে মোৰ নামটো লিখি থোৱা আছিলে, আখৰটো লিখি থোৱা আছিলে, এইটো মই ইয়াৰ পৰা ইয়াক মুভ কৰি লৈ যাম। কপি কৰিলোঁ, Ctrl+C, ফটোশ্বপত আহিলোঁ, ইয়াতে পেষ্ট কৰি দিলোঁ এইটো আখৰ। ঠিক আছে, এতিয়া এই ব্লেক হৈ আছে, গতিকে ইয়াক মই কালাৰ চালাৰখিনি চেঞ্জ কৰিম। তাৰপিছত ইয়াতে যাব, ইয়াতে আপুনি এফেক্টছবিলাক পাই যাব। ডাইৰেক্ট আপুনি কালাৰটোও চেঞ্জ কৰিব পাৰে, এনেকৈ কালাৰটো চেঞ্জ কৰিব পাৰে, নহ'লে আপুনি গ্ৰেডিয়েণ্ট দিব পাৰে। ঠিক আছে, গ্ৰেডিয়েণ্ট কেনেকৈ দিব মই দেখুৱাই আছোঁ। এইটো গ্ৰেডিয়েণ্ট হয়। ঠিক আছে, গ্ৰেডিয়েণ্টৰ কালাৰটো আপুনি ইয়াতে চেঞ্জ কৰিব পাৰিব এনেকৈ। এনেকুৱা ধৰণৰ অলপ কালাৰ দিছোঁ মই, অ'কে কৰি দিলোঁ, নেক্সট অ'কে কৰি অ'কে কৰি দিলোঁ। এতিয়া মই যিখিনি লাগে ইয়াক সেই হিচাপে সৰু ডাঙৰ কৰি ল'ম। ইয়াতে কি কি এফেক্ট দিলে ভাল লাগিব এইটো চাই ল'ব আপুনি। মই অলপ ড্ৰপ শ্বেডো ইউজ কৰিম ইয়াতে। এনেধৰণে দিলোঁ। তাৰপিছত এই ডিজাইনটোত মোৰ কি আছিলে, ইয়াতে ৰাইটাৰৰ নাম থাকিব ওপৰৰ ফালে। তো ৰাইটাৰৰ নামটোৰ কাৰণে মই আখৰটো কপি কৰি ল'ব লাগিব, অলৰেডি লিখি থোৱাই আছে, মই সেই ফাইলটো উলিয়াই লওঁ। এইটো আখৰকে মই লৈ লৈছোঁ ইয়াৰ পৰা, এতিয়া আকৌ নতুনকৈ লিখি নাথাকোঁ। ইয়াতে আনি মই বহুৱাই দিলোঁ। ঠিক আছে, কালাৰ চালাৰখিনি মই চাম পিছত, আকৌ এবাৰ চাম বাৰু। ঠিক আছে, বেকগ্ৰাউণ্ডৰ কালাৰৰ লগত কেনেকৈ মেটচ কৰিব সেইখিনি বস্তু মই কালাৰটো পিছলৈকে চাই যাম। জাষ্ট মই এতিয়া আপোনাক বনাই দেখুৱাই গৈ আছোঁ এফালৰ পৰা, ইয়াত মই কি কি বস্তু ইউজ কৰিছোঁ, কালাৰখিনি মই পিছতো চাব পাৰিম। ঠিক আছে, তো এতিয়া আহোঁ আমি বেক ছাইডৰ পিনে। বেক ছাইডত আমি কি কৰিম, এনেকুৱা ধৰণে আমি কৰিব লাগে। তো প্ৰথমতে মই ইমেজটো লৈ লওঁ, এইটো ইমেজ লৈ ল'লোঁ, ড্ৰেগ এণ্ড ড্ৰপ ইয়াতে কৰি দিলোঁ ফটোশ্বপত। ইমেজটো মই মুভ কৰিলোঁ, ইয়াতে আনি এৰি দিলোঁ। চাই ল'ব আপুনি কিমানখিনি ডাঙৰ কৰি দিলে আপোনাৰ ডিজাইনটোত ভাল লাগিব, সেইটো বস্তু চাই ল'ব আপুনি। ঠিক আছে, তো ইমানখিনিত ৰাখিলোঁ মই। এইটো ব্ৰিং টু ফ্ৰণ্ট কৰি দিছোঁ দেই, ব্ৰিং টু ফ্ৰণ্ট কৰি এইটো ইমেজ তলত পঠাই দিছোঁ, মানে এইটো লেয়াৰৰ ওপৰত এইটো লেয়াৰ আনিছোঁ। এতিয়া ইয়াতো এটা বেকগ্ৰাউণ্ড লাগিব আমাক। ঠিক আছে, তো বেকগ্ৰাউণ্ড আপুনি এইটো ফালত থকা বেকগ্ৰাউণ্ডখিনিও আপুনি সেইপিনে নি দিব পাৰে, বা মই নতুনকৈ অলপ বেকগ্ৰাউণ্ড লৈ লওঁ। এইখিনি চিলেক্ট কৰিলোঁ, Shift Ctrl N মাৰিলোঁ। কালাৰটো যিহেতু ইয়াতে এইটো কালাৰ আছে, মই সেইটো কালাৰ দি দিছোঁ। অ'কে, গোটেইখিনি অকল ব্লেক হৈ গ'লে ভাল নালাগে বাৰু,
অলপ বেলেগ কিবা কিবি কৰিম বাৰু আমি ইয়াতে ঠিক আছে তো ইয়াতে ধৰক এই কালাৰটো আছে এইখিনি বস্তুকে মই আকৌ এইফালে নিম এইফালেও আনিলো মই এইফালে বহুৱাই ললো ইমেজটো ব্ৰিং টু ফ্ৰণ্ট কৰিলো স্পাইনটো আমি ব্ৰিং টু ফ্ৰণ্ট কৰিলো ঠিক আছে স্পাইনৰ কালাৰটো আমি পিছত চাম বাৰু ইমেজটো আকৌ অকমান ডাঙৰ কৰি দিও ইৰেজাৰ টুলটো লৈছো এতিয়া ইৰেজাৰ টুলটো লৈ মই এইখিনি অকমান মচি দিম এনেকে নহলে ডাইৰেক্ট উপঙি থকা যেন লাগিব গতিকে এনেকে মই অকমান মচি দিছো ওপৰ পিনে অকমান মচি দিছো ঠিক আছে আৰু এই ব্যাকগ্ৰাউণ্ডৰ এইখিনি যিখিনি আছে মই অলপ পাৰ্সেন্টেজটো কমাই দিম ইমান মানত ৰাখিছো ঠিক আছে এইখিনিলৈকে হৈ গ'ল এতিয়া কি কৰিম এই ইমেজটো যে আছে যে লৰাটোৰ ইমেজটো যেটো আছে এইটো মই অলপ পাৰ্সেন্টেজ কমাম 1 to টিপি দিলে আপোনাৰ পাৰ্সেন্টেজটো কমি আহিব 1 বা 2 এনেকে দিলে কমি আহিব বাঢ়ি যাব 3 দিলে আৰু বাঢ়িব 4 দিলে আৰু বাঢ়িব ঠিক আছে তো মই 1 দিলো 1 তে মোৰ ঠিক লাগিছে ঠিক আছে দেখা নেদেখা হৈছে ভাল লাগিছে আৰু এইখিনিৰ কালাৰটো অকমান চাম মই ওকে ইমানলৈকে হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব ব্যাক সাইডত ধৰক ৰাইটাৰৰ লিখনি কিবা অলপ থাকে ঠিক আছে তো সেইখিনি বস্তু আমি ইয়াতে দিব লাগিব সেইখিনি আৰু মই টাইপ কৰি নাথাকো বেলেগ এখন কিতাপত মোৰ লিখা আছে সেইখিনিকে মই কপি কৰি আনি তাত দি দিছো বাৰু এৰপা মুভ কৰি লৈ মই ইয়াতে দি দিলো ঠিক আছে এই টেক্সটখিনি আহি গ'ল ইয়াতে তাৰ পিছত আমাক ৰাইটাৰৰ ফটো লাগিব আৰু ৰাইটাৰৰ নেম লাগিব এইখিনি বস্তু আকৌ মই নতুনকৈ লিখি নাথাকো ইয়াৰ পৰা লৈ লওঁ এইটো ঠিক এনেকে মই দিলো ইয়াত প্ৰত্যেকটো বস্তু এটা এটা লেয়াৰ দেই প্ৰত্যেকটো এটা লেয়াৰ আপোনাৰ ফটোটো যে দিছো ইটো এটা লেয়াৰ এই আখৰকেইটা লিখিছো ইটো এটা লেয়াৰ ঠিক আছে আপুনি যেহেতু এটা কভাৰ ডিজাইন শিকি আছে নিশ্চয় আপুনি ফটোশপ জানে গতিকে মই ইমান ষ্টাৰ্টিংৰ পৰা একো দেখুৱা নাই যদি আপুনি নাজানে ধৰক প্ৰথমৰ পৰা মোক ক'ব মই আপোনাক শিকাই দিম ঠিক আছে মই একেবাৰে বেসিক লেভেলটোত যোৱা নাই অলপ এডভান্স লেভেলত গৈ আছো ঠিক আছে প্ৰথমৰ পৰা বস্তুবিলাক শিকাব গলে বহুত টাইম লাগি যাব লাগিলে হেতুৰ ওপৰত মই বেলেগ এটা ভিডিও বনাই দিম আজি জাস্ট মই আপোনাক কভাৰটা কেনেকৈ ডিজাইন কৰা হয় হেতু বস্তু দেখুৱাই আছো ঠিক আছে এটা সব এইখিনি হৈ গ'ল তো এইটোত যেনেকৈ আছিল আমাৰ ধৰক নামটো এটো ইয়াতে দিলে ভাল লাগিব মই ভাবিছো ইয়াতে দিলে ভাল লাগিব আপুনি বেলেগ ঠাইতো দিব পাৰে বাৰু তো এইখিনি খালি ঠাই বেয়া দেখা গৈ আছে তো মই নামটো ইয়াতে আনি দি দিম আৰু এটা কপি ঠিক আছে তো এই বস্তুবিলাক আপুনি মই যেনেকৈ ভাবি বনাইছো আপোনাৰ তো এই ভাবি বনোৱাটো আপোনাৰ এটা আৰ্ট কোনটো বস্তু কোড দিলে ভাল লাগিব কেনেকৈ দিলে দেখাত শুৱনি হ'ব ঠিক আছে সেই আৰ্টটো আপোনাৰ আৰু বাকি আপুনি কেনেকৈ বনাব লাগে কি কৰিব লাগে সেইখিনি আপুনি ইউটিউবত বহুত ভিডিও চালে পাই যাব যে অমুকটো টুলৰ কাম কি তামুকটো টুলৰ কাম কি এটো ফাংচনত কি কাম কৰিব পাৰি ঠিক আছে সেইখিনি বস্তু আপুনি ইউটিউবৰ ভিডিওত চালে পাই যাব কিন্তু আপোনাৰ ক্ৰিয়েটিভিটিটো কোনো ভিডিওত আপুনি নাপায় হেতু আপোনাৰ নিজৰ বস্তু আপুনি কি এটা নতুনকৈ ক্ৰিয়েট কৰিব পাৰে হেতু আপোনাৰ নিজৰ
ক্ৰিয়েটিভিটি ঠিক আছে তো আপুনি নিজৰ মগজুটো আপুনি খটুৱাব লাগিব আৰু সেইমতে আপুনি এটা ডিজাইনত এপ্লাই কৰিব লাগিব এতিয়া মোৰ লাগিছে এটো বেছি ব্ৰাইট হৈ আছে ভাল লাগা নাই হিমান এটা ঠিক আছে ইয়াৰ গ্ৰেডিয়েন্টটো মই কালাৰটো অকমান চেঞ্জ কৰিম ইয়াতে আহিলো ঠিক আছে এনেকুৱা হলে হয়তো বেয়া নালাগিব ওকে কৰি দিলো আৰু এইখিনিও আপোনাৰ বহুতেই হোৱাইড হৈ আছে অকমান এনেকে ললো লৈ ওকে কৰি দিলো এইখিনিলৈকে হৈ গ'ল এতিয়া চাওক আপোনাৰ বস্তুবিলাক চেণ্টাৰত পৰিছে না নাই হেতু চাব দেই এটো চেণ্টাৰত আছে না নাই এটো চেণ্টাৰত নাই অকমান ইফালে আহিব আপোনাৰ ঠিক আছে কাৰণ ইয়াৰ পৰা চেণ্টাৰ পইণ্ট লৈছো আমি ইয়াৰ পৰা ইয়ালৈকে তাৰ মাজতহে এইখিনি হয় কাৰণ এইখিনি ধৰক কাটিংত গুছি যাব পাৰে এই কাৰণে আমি এইখিনি ঠাই এৰি লওঁ হদাই ঠিক আছে তো এইখিনিলৈকে হৈ গ'ল আমাৰ নেক্সট আমি কি কৰিম আপোনাৰ এই নামটো যেটো নাম হেতুকে মই আৰু এটা কপি কৰিলো এটো অলটো ধৰি এনেকে টানি আনিলে এটা কপি ওলাই যায় ঠিক আছে ডিলিট কৰি দিছো আকৌ দেখুৱাই দিছো এটো লেয়াৰ সিলেক্ট কৰিলে অল কিটো প্ৰেছ কৰিলে ইয়াৰ পৰা টিপি এনেকে ড্ৰেগ কৰি দিলে ঠিক আছে এনেকে আপোনাৰ আৰু এটা হেতু লেয়াৰৰে কপি হৈ যাব কন্ট্ৰোল টি টিপিলো টিপিলে আপোনাৰ ট্ৰান্সফৰ্ম সিলেকশনটো আহি যাব এতিয়া আপুনি এটো সৰু ডাঙৰ কৰিব পাৰিব ইয়াক আপোনাৰ যিখিনি ঠাইত লাগে যেনেকে লাগে যিমান ডাঙৰ লাগে সেইমতে আপুনি বহুৱাই লওক গাইডলাইনডাল চাই ল'ব যাতে একো বস্তু আপোনাৰ বাহিৰত ওলাই না যায় এলাইনমেন্ট বিলাকতে ঠিকে থাকে এই আখৰখিনি আপোনাৰ এনেকে দিলে ভাল লাগিব জানো না লাগিব তো এইখিনি আখৰৰ লগত এই তলৰ আখৰখিনিৰ লগতো এলাইনমেন্টটো আপুনি মিলাবলৈ চাব ঠিক আছে আৰু উপৰ ফালেও মিলাব চাব আৰু এই এলাইনমেন্টটো আপুনি ইয়াৰ লগত মিলাব চাব তেতিয়াহে বস্তুবিলাক ভাল লাগিব ঠিক আছে এলাইনমেন্টটো মেইন বস্তু আপোনাৰ ডিসিপ্লিনটো কৰিবই লাগিব আপুনি তেতিয়াহে আপোনাৰ বস্তুবিলাক ভাল দেখা হ'ব ঠিক আছে তো এইখিনিলৈকে আমাৰ হৈ গ'ল এতিয়া আমাক কি লগা আছে কিতাপ এখন থাকিলে আপোনাৰ কি হয় এটো ISBN নাম্বাৰ এনেকে থাকে বা বাৰকোড এনেকে থাকে তো এটো আপুনি জেনাৰেট কৰিব পাৰে এটো কেনেকে জেনাৰেট কৰে আপোনাক মই দেখুৱাই দিম নেক্সট টাইম এটো আপুনি গুগলতো জেনাৰেট কৰিব পাৰে আপোনাৰ যদি এখন কিতাপৰ ISBN নাম্বাৰ আছে নতুবা আপুনি কোৰেল ড্ৰ বুলি এটা সফটওয়্যাৰ আছে কোৰেল ড্ৰটো আপুনি বাৰকোড জেনাৰেটৰ বুলি এটা অপচনে থাকে তাত গৈ আপুনি এটো জেনাৰেট কৰি ল'ব পাৰিব তো বৰ্তমান মই হিবিলা কৈ নাথাকো এটো আছেই যেহেতু এটা মই কপি কৰি লৈছো গুগলৰ পৰা জাস্ট আপোনাক দেখুৱাবৰ বাবে ঠিক আছে এটোকে আনি মই ইয়াতে বহুৱাই দিলো ঠিক আছে এতিয়া আমাৰ নেক্সট কাম কি আহিল এটো বহুত অদ্ভুত লাগি আছে কালাৰটো স্পাইনৰ কালাৰটো গতিকে স্পাইনৰ কালাৰটো আমি এনেকুৱা নাৰাখো তাক আমি চেঞ্জ কৰিম কেনেকৈ চেঞ্জ কৰিম ইয়াতে চাও এটো কালাৰ ওভাৰলেট গলো ওভাৰলেট গৈ বৰ বেছি তেলিয়া নকৰিব এই স্পাইন টাইন এইবিলাকত আপুনি এনেকৈ গ্ৰেডিয়েন্ট সেডিয়েন্ট বস্তুবিলাক ইউজ নকৰিব এনেকুৱা টাইপৰ বস্তুবিলাক কেতিয়াও ইউজ নকৰিব কাৰণ কিয় ধৰক এনেকুৱা বস্তুবিলাক আপুনি ইউজ কৰিব পাৰিব কিন্তু আপোনাৰ কি হ'ব পিছত বহুত তেলিয়া লাগিব এনেকৈ আপুনি ইউজ কৰিব পাৰিব স্ক্ৰিনত দেখাত ভাল লাগিব এই বস্তুটো ঠিক আছে স্ক্ৰিনত দেখাত হয়তো আপোনাৰ ভাল লাগিব পাৰে কিন্তু এইবিলাক ষ্টেণ্ডাৰ্ড ডিজাইন নহয় ষ্টেণ্ডাৰ্ড ডিজাইন সদায় এটোৱে হয় একদম সিম্পল কৰিব আপুনি মানে সলিডত ৰাখিব বস্তুবিলাক সিম্পল ৰাখিব ঠিক আছে যাতে এইবিলাক একদম ম্যাট ফিনিশ টাইপৰ বস্তু হ'ব লাগে যাতে এইখন কভাৰ যদি আপুনি ম্যাট লেমিনেশন কৰে তাৰ পিছত যাতে এনেকুৱা লাগে আপোনাৰ হয় ইয়াত মানে একো বস্তু অতিৰঞ্জিত কৰা নাই মানে ওভাৰ হোৱা নাই যাতে একো বস্তু যিখিনি লাগে আপোনাৰ সেইখিনিহে দিয়া আছে আপুনি এটো কেতিয়াও না ভাবিব যে ডিজাইন এটাত পেজ এটাত আপুনি খালি আছে বুলি গোটেই পেজটো আপুনি ভৰ্তি কৰি দিব মানে গোটেই পেজটো যিকোনো এলিমেন্ট দি যিকোনো ডিজাইন বস্তু আনি আপুনি ইয়াতে সুমুৱাই দিলে আপোনাৰ ডিজাইনটো ভাল হ'ব তেনেকুৱা কথা নহয় এটা ব্ল্যাঙ্ক পেজত আপুনি হোমাজতে যদি সাধাৰণ কিবা এটা বস্তু ডিজাইন কৰি থৈ দিয়ে হেতু কেতিয়াবা বহুত ভাল লাগা হয় ঠিক আছে তো সিম্পল ডিজাইন বিলাক কৰিব পেজ বিলাক সদায়
মানে একদম উখল মাখল কৰি নেপেলাব ঠিক আছে তো এইবিলাক একটা সিম্পল ডিজাইন হয় তো ইয়াত মই কোনো ধৰণৰ গ্ৰেডিয়েন্ট ইউজ নকৰোঁ প্লেন কালাৰ ইউজ কৰিম আৰু প্লেন কালাৰটো এনেকুৱা হ'ব যাতে এই ইয়াৰ কালাৰটো এইবিলাক কালাৰৰ লগত অলপ মিল থাকে ধৰক এইটো কালাৰৰ লগত অলপ মিল থাকিব লাগিব এইটো কালাৰৰ লগত অলপ মিল থাকিব লাগিব ঠিক তেনেকৈ আপুনি মিলাই চাব কেনেকুৱা এটা কালাৰ দিলে আপোনাৰ ভাল লাগিব ঠিক আছে পৰাপক্ষত এইটোত কালাৰ দিবই নালাগে আকৌ ইয়াৰ লগতে একে কৰি ৰাখিব লাগে তথাপিতো মই দিছোঁ ঠিক আছে এনেকুৱা দিলেও দিব পাৰে বা ধৰক এনেকুৱা এটা কালাৰ দিলেও দিব পাৰে বা অলপ ডাৰ্কত এনেকুৱাও দিব পাৰে বাৰু মোৰ এইটো বেয়া লগা নাই এইখিনিতে মই ৰাখি ওকে কৰি দিলোঁ ঠিক আছে তো এইখিনিলৈকে এইটো থাকিলে এতিয়া আমাৰ নেক্সট আহিব কি স্পাইনত আপুনি ৰাইটাৰৰ নাম আৰু কিতাপখনৰ নামটো থাকিব লাগে সদায় সেইটো নিয়মে হয় ঠিক আছে এতিয়া কি কৰিম আমি মই লিখি নাথাকো মই ইয়াতে থকাখিনিকে আপোনাক লৈ গৈ দেখুৱাই আছোঁ আপুনি লিখি ল'বও পাৰে বাৰু কোনো কথা নাই টাইপ কৰাই আছে যিহেতু মই টাইপ কৰি নাথাকো মই ইয়াৰ পৰা উঠাই নিছোঁ নি ইয়াতে বহুৱাই দিছোঁ ঠিক আছে এটা দেখিবলৈ ভাল লগা হৈছে কিতাপখনৰ স্পাইনটো দিলেহে কিতাপখন দেখিবলৈ ভাল লগা হয় আৰু এই নাম চামবিলাকো আপুনি চাব কিমানখিনি ডাঙৰ হ'লে ভাল দেখা যায় ঠিক আছে বহুত বেছিয়ে ডাঙৰ হৈছে অকমান সৰু কৰি দিলোঁ আৰু এই বস্তুবিলাক ৰাইটাৰৰ নাম চাম এইবিলাক বস্তু আপুনি বহুত বেছি ডাঙৰ নকৰিব আখৰবিলাক এইটো খুব বেছি আপোনাৰ 15 পইণ্ট 16 পইণ্টত ৰাখিলেও ভাল বা ধৰক 18 লৈকে যাব পাৰে আৰু তাতকে বৰ বেছি ডাঙৰ নকৰিব খুব বেয়া লাগে দেখিবলৈ একদমে ডাঙৰ নকৰিব তাৰ উপৰি ইয়াতো যিটো নাম লিখা গৈছে এইটোৰো আপুনি কি কৰিব এইটো অকমান সৰু কৰি দিব ঠিক আছে এতিয়াহে বস্তুবিলাক দেখিবলৈ ভাল লগা হ'ব এনেকুৱা ধৰণে তে আপুনি সেন্টাৰটো চাই ল'ব ওকে এতিয়া চাওক গোটেইখিনি বস্তু ঠিক ঠাইত পৰি গৈছে এইটো সেন্টাৰত পৰি গৈছে আপোনাৰ এইখিনি বস্তু ৰাইটাৰৰ ফটো দিলোঁ মই ইয়াতে ৰাইটাৰৰ নাম দিলোঁ ঠিক আছে তো ৰাইটাৰটোৰ বিষয়ে কিছু লিখিব লগা থাকে সেইখিনি আপোনাৰ বেক পেজত এনেকৈ লিখা থাকে সচৰাচৰ আমাৰ অসমীয়া কিতাপবিলাকত ঠিক আছে তো কভাৰ ডিজাইন কোনে কৰিছে সেইখিনিও এনেকৈ লিখা থাকিব পাৰে তো এনেকুৱা ধৰণে দিব পাৰে আপুনি তো এইটো এটা মই সিম্পল আপোনাক আহি দেখুৱাই দিলোঁ কেনেকৈ ডিজাইন কৰিব পাৰি ঠিক আছে এতিয়া আপুনি কালাৰ চালাৰ নিজৰ ইচ্ছামতে ধৰক কোনোবাটো ভাল লগা নাই তো এইটো কালাৰে ধৰক আপোনাৰ সিমান এটা ভাল লগা নাই কিয় ভাল লগা নাই ওপৰত মই এটা লেয়াৰ দি থৈছিলোঁ এতিয়া মই লেয়াৰটো গুচাই দিলোঁ ঠিক আছে চাইছোঁ মই এতিয়া কেনেকুৱা দেখিব এতিয়াও সিমান এটা খাস লগা নাই লেয়াৰটো থাকিলে কেনেকুৱা লাগে চাইছোঁ লেয়াৰটো থাকিলেও সিমান এটা বেয়া লগা নাই কিন্তু লেয়াৰটোৰ কালাৰটো অলপ চেঞ্জ কৰিব লাগিব আপুনি চাই ল'ব কোনটো কালাৰ দিলে কেনেকুৱাকৈ ভাল লগা হ'ব বেয়া লগা হ'ব সেইটো চাই ল'ব এনেকৈ ইফাল ইফাল কৰিলে আপুনি গম পাব ঠিক আছে এতিয়া ই সম্পূৰ্ণ পেজটোৰ মাজত নাই গতিকে আপুনি এইটো ইফালে টানি এনেকৈ দি ল'ব পাৰে তো এনেকুৱা হ'ল এয়া চাওক ইয়াৰ কালাৰটো মোৰ সিমান এটা ঠিক লগা নাই গতিকে এইটো কালাৰো মই অকণমান চেঞ্জ কৰি দিম ইয়াক এনেকৈ থাকিলেই ভাল লগা হ'ব ওকে ইমানখিনিলৈকে বুজি পালে আপুনি ইয়াত গোটেইখিনি বস্তু আহিলে ৰাইটাৰৰ নাম আহিলে গোটেইখিনি বস্তু আহিলে এতিয়া এই ইমেজটোৰ কালাৰটো অকণমান চাব লাগিব ব্ৰাইটনেছ কণ্ট্ৰাষ্টটো অকণমান চাই লওঁ কণ্ট্ৰাষ্টটো চাই লওঁ ব্ৰাইটনেছটো আচ্ছা ইয়াক অকণমান ডাৰ্ক কৰিলেহে ভাল লাগিব বস্তুটো ডাৰ্ক কৰি দিলোঁ আৰু কালাৰটো অকণমান চাই লওঁ ওকে
তো ফাইনালি ইমানলৈকে মোৰ কভাৰটো হৈ গ'ল এটো চাই লব আপুনি কোনখিনি দিলে ভাল লাগিব এখিনি দিলে ভাল লাগিব তো প্লেসমেন্ট বিলাক আপুনি চাই লব কোনখিনি বস্তু কোনখিনি ঠাইত দিলে ভাল লাগিব কোনটো আখৰ কোনখিনি দিলে ভাল লাগিব সেই বস্তুটো আপুনি চাই লব ঠিক আছে মোৰ মতে এনেকৈ ভাল লাগিছে যদি আপুনি ভাবে যে এই নামটো ওপৰত দি কিতাপখনৰ নামটো ওপৰত দি ৰাইটাৰৰ নামটো তলত দিব খোজে তেনেকেও দিব পাৰে ঠিক আছে মই তলত দিছো এটা কাৰণতে ওপৰত দিলে আখৰটো যেটো ডাঙৰ আছে এই লৰাটোৰ মূৰৰ ফালে আপোনাৰ মাৰ খাই যাব মানে ঢাক খাই যাব সেই কাৰণে মই ৰাইটাৰৰ নামটো ওপৰত দিছো আৰু আজিকালি অসমীয়া কিতাপ বিলাকত প্ৰায় ৰাইটাৰৰ নামটো ওপৰতে থাকে মানে এটো সময়লৈ ট্ৰেন্ড বিলাক আহি থাকে কিছুমান কেতিয়াবা এনেকুৱা ট্ৰেন্ড আহে ধৰক নামটো এই কোণাত লিখা থাকে কেতিয়াবা এনেকুৱা ট্ৰেন্ড আহে লেফট সাইডে থাকে কেতিয়াবা সেন্টাৰত থাকে কেতিয়াবা ওপৰত থাকে ঠিক আছে কেতিয়াবা ৰাইটাৰৰ নামটো একেবাৰে কিতাপখনৰ টাইটেলৰ ওপৰতে সৰুকে লিখা থাকে গতিকে এইবিলাক ডিজাইনৰ ওপৰত কথা তেনেকুৱা ধৰণৰ ডিজাইনৰ ট্ৰেন্ড বিলাক আহে ঠিক সেইমতে আপুনি যেতিয়া ডিজাইনিং ফিল্ডত আপুনি জড়িত হৈ থাকিব তেতিয়া আপুনি বেলেগ ভাল ভাল ডিজাইনাৰ বিলাকৰ ডিজাইন বিলাকো চাব পাৰিব আৰু সেইবিলাকৰ লগত যেতিয়া আপুনি টাষ্টত থাকিব তেতিয়া আপোনাৰ এই বস্তুবিলাক অটোমেটিক আহি যাব কোনটো বস্তু কেনেকৈ বনালে ভাল লাগে এতিয়া সম্পূৰ্ণ ডিজাইনটো চাই লওক এবাৰ কেনেকুৱা লাগিছে আৰু আপুনি এনেকৈ ধৰণে এবাৰ নিজে ট্ৰাই কৰি চাব ঠিক আছে তো ফ্ৰেন্ডছ আজিলৈকে ইমানে নেক্সট ভিডিঅ'ত আকৌ এটা নতুন ডিজাইন লৈ আহিম আজি মই আপোনাক কিতাপৰ কভাৰ বনাই দেখালো নেক্সট আপোনাক মই হয়তো ফেসবুক কভাৰ বা ইউটিউব কভাৰ বা ইনষ্টাগ্ৰাম কভাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিজাইন আছে আৰু ঠিক আছে তো এডভাৰটাইজমেন্ট বিলাক ডিজাইন আছে বেনাৰ ডিজাইন আছে ঠিক আছে এনেকুৱা ধৰণৰ বিভিন্ন ডিজাইন আছে তো তেনেকুৱা ধৰণৰ কিবা এটা ডিজাইন লৈ মই আপোনাৰ ওচৰত ধুনীয়া ভিডিঅ' এটা লৈ আহিম যদি আপোনাৰ এইটো ভিডিঅ' চাই ভাল লাগিল আপুনি কমেন্ট কৰিব কিবা যদি বুজি পোৱা নাই আপুনি কমেন্ট কৰিব আৰু নেক্সট আপুনি কি বিষয়ত আপোনাক ভিডিঅ' লাগে কি বস্তু আপোনাক বনাই দেখুৱাব লাগে হেতু আপুনি কমেন্টত জনাব ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ'ই মই আপোনাৰ কাৰণে বনাই দিম ঠিক আছে তো আজিলৈ ইমানে বাই বাই